খবৰৰ সৈতে ষ্টুডিঅ'ৰ মজাত মই সুদীপ্ত প্ৰতিম ভূঞা। এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। এবাৰ ৰাজ্যবাসীৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হ'ব 10 লাখ টকাকৈ স্বাস্থ্য বীমা। কিদৰে আপুনি 10 লাখ টকা স্বাস্থ্য বীমা লাভ কৰিব, কিদৰে আবেদন কৰিব, আবেদনৰ প্ৰক্ৰিয়া কি, আজিৰ দিনটোত সবিশেষ জনোৱা চেষ্টা কৰিম। এটা ভাল খবৰ মুহূৰ্তত জনাইছোঁ, বিগ ব্ৰেকিং আপডেট। অসমৰ লাখ লাখ লোকৰ বাবে বৃদ্ধি কৰা হ'ব স্বাস্থ্য বীমাৰ ধন। একেলগে 10 লাখ টকালৈ স্বাস্থ্য বীমা বৃদ্ধি কৰাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। প্ৰিমিয়ামো প্ৰদান কৰিব ৰাজ্য চৰকাৰে। ৰেচন কাৰ্ড দেখুৱালেই লাভ কৰিব স্বাস্থ্য বীমাৰ ধন। লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয়ৰ ধন। দুৰ্ঘটনা হ'লে বা লাভ কৰিলে লাভ কৰিব 2 লাখ টকা ধন। দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ'লে লাভ কৰিব পৰিয়ালে 2 লাখকৈ টকা। আৰু অসমবাসীৰ বাবে, ৰাজ্যবাসীৰ বাবে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। 10 লাখ টকালৈ বৃদ্ধি কৰিছে স্বাস্থ্য বীমা আঁচনিৰ ধন। আৰু এই প্ৰিমিয়ামো প্ৰদান কৰিব ৰাজ্য চৰকাৰে। আপুনি প্ৰিমিয়াম দিয়াৰো প্ৰয়োজন নাই, ৰেচন কাৰ্ড দেখুৱালেই লাভ কৰিব স্বাস্থ্য বীমা আঁচনিৰ ধন। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। লগতে ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ'লে পৰিয়ালে লাভ কৰিব 2 লাখকৈ টকা। যদি আপুনি দুৰ্ঘটনাত পতিত হৈছে তেন্তে 2 লাখকৈ টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। আৰু এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে, যিহেতু একেলগে 10 লাখ টকালৈ স্বাস্থ্য বীমা বৃদ্ধি কৰাৰ ঘোষণা কৰিছে। ডাঙৰ খবৰ এই মুহূৰ্তত আমি ফুল প্লেটত ডাঙৰ খবৰটো জনাই আছো। অসমৰ লাখ লাখ লোকৰ বাবে বৃদ্ধি কৰা হৈছে স্বাস্থ্য বীমা আঁচনিৰ ধন। একেলগে 10 লাখ টকালৈ বৃদ্ধি কৰিব স্বাস্থ্য বীমাৰ ধন। আৰু প্ৰিমিয়ামো প্ৰদান কৰিব ৰাজ্য চৰকাৰে। যিহেতু প্ৰিমিয়ামো দিব নালাগে ৰাজ্যবাসীয়ে, আৰু সমগ্ৰ টকা বহন কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। দুৰ্ঘটনা হ'লে লাভ কৰিব 2 লাখ টকা। কেৱল ইমানেই নহয়, দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা লোকৰ পৰিয়ালে পাব 2 লাখকৈ টকা। আৰু ৰাজ্যবাসীৰ বাবে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছে এই মুহূৰ্তত। আমি পোনে পোনে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাম। আজি আমি আগুৱাই যাব বিচাৰিছো। যেতিয়া মই মিটিঙত যাওঁ, মানুহে কয় যে ছাৰ মোক অৰুণোদয় কৰি দিয়ক। প্ৰথম কৈছিল কাৰ্ড দিয়ক, এতিয়া ৰেচন কাৰ্ড পাই গ'ল, এতিয়া ৰাইজে কৈছে যে অৰুণোদয় দিয়ক। এতিয়া লাহে লাহে মই চিন্তা কৰি আছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক যদি একোটাকৈ অৰুণোদয় দি দিওঁ, পোৱা নোপোৱা জামেলা মৰি যাবনে নাই? তেতিয়া আমি তালৈকে যাব খুজিছো। লাহেকৈ আমি কি ক'ব খুজিছো যে যদি আমাৰ ৰেচন কাৰ্ড আছে, অৰুণোদয় আছে, প্ৰধানমন্ত্ৰীৰ বীমা ইঞ্চুৰেঞ্চ, গা বেমাৰ হ'লে, এক্সিডেণ্ট হ'লে, মৃত্যু হ'লে 2 লাখ টকা পৰ্যন্ত পাব পাৰি। সেই পৰিয়ালবিলাকক আমি বীমা আঁচনিটো লৈ আহিব খুজিছো। প্ৰিমিয়াম আপোনালোকে দিব নালাগে, চৰকাৰে প্ৰিমিয়াম দি দিব। আৰু তাৰ ভিতৰতে 5 লাখ টকাৰ যি ট্ৰিটমেণ্টৰ ব্যৱস্থা, লাহে লাহে তাক 10 লাখ টকালৈকে লৈ যোৱাৰো মই মনত কল্পনা কৰি আছো। আজি আমি আগুৱাই যাব বিচাৰিছো। যেতিয়া মই মিটিঙত যাওঁ, মানুহে কয় যে ছাৰ মোক অৰুণোদয় কৰি দিয়ক। প্ৰথম কৈছিল কাৰ্ড দিয়ক, এতিয়া ৰেচন কাৰ্ড পাই গ'ল, এতিয়া ৰাইজে কৈছে যে অৰুণোদয় দিয়ক। এতিয়া লাহে লাহে মই চিন্তা কৰি আছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক যদি একোটাকৈ অৰুণোদয় দি দিওঁ, পোৱা নোপোৱা জামেলা মৰি যাবনে নাই? তেতিয়া আমি তালৈকে যাব খুজিছো। লাহেকৈ আমি কি ক'ব খুজিছো যে যদি আমাৰ ৰেচন কাৰ্ড আছে, অৰুণোদয় আছে, প্ৰধানমন্ত্ৰীৰ বীমা ইঞ্চুৰেঞ্চ, গা বেমাৰ হ'লে, এক্সিডেণ্ট হ'লে, মৃত্যু হ'লে 2 লাখ টকা পৰ্যন্ত পাব পাৰি। সেই পৰিয়ালবিলাকক আমি বীমা আঁচনিটো লৈ আহিব খুজিছো। প্ৰিমিয়াম আপোনালোকে দিব নালাগে, চৰকাৰে প্ৰিমিয়াম দি দিব। আৰু তাৰ ভিতৰতে 5 লাখ টকাৰ যি ট্ৰিটমেণ্টৰ ব্যৱস্থা, লাহে লাহে তাক 10 লাখ টকালৈকে লৈ যোৱাৰো মই মনত কল্পনা কৰি আছো। আজি আমি আগুৱাই যাব বিচাৰিছো। যেতিয়া মই মিটিঙত যাওঁ, মানুহে কয়
যে ছাৰ মোক অৰুণোদয় কৰি দিয়ক। প্ৰথম কৈছিল কাৰ্ড দিয়ক, এতিয়া ৰেচন কাৰ্ড পাই গ'ল, এতিয়া ৰাইজে কৈছে যে অৰুণোদয় দিয়ক। এতিয়া লাহে লাহে মই চিন্তা কৰি আছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক যদি একোটাকৈ অৰুণোদয় দি দিওঁ, পোৱা নোপোৱা জামেলা মৰি যাবনে নাই? তেতিয়া আমি তালৈকে যাব খুজিছো। লাহেকৈ আমি কি ক'ব খুজিছো যে যদি আমাৰ ৰেচন কাৰ্ড আছে, অৰুণোদয় আছে, প্ৰধানমন্ত্ৰীৰ বীমা ইঞ্চুৰেঞ্চ, গা বেমাৰ হলে, এক্সিডেণ্ট হলে, মৃত্যু হলে 2 লাখ টকা পৰ্যন্ত পাব পাৰি। সেই পৰিয়ালবিলাকক আমি বীমা আঁচনিটো লৈ আহিব খুজিছো। প্ৰিমিয়াম আপোনালোকে দিব নালাগে, চৰকাৰে প্ৰিমিয়াম দি দিব। আৰু তাৰ ভিতৰতে 5 লাখ টকাৰ যি ট্ৰিটমেণ্টৰ ব্যৱস্থা, লাহে লাহে তাক 10 লাখ টকালৈকে। মুখ্যমন্ত্ৰীৰ মন্তব্য আছিলে। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰিছে 10 লাখ টকালৈ বৃদ্ধি কৰা হ'ব অসমত স্বাস্থ্য বীমা আঁচনিৰ ধন। ৰেচন কাৰ্ড দেখুৱালে এতিয়াৰে পৰা লাভ কৰিব স্বাস্থ্য বীমাৰ ধন। আৰু ৰাজ্যবাসীৰ বাবে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। আমি পুনৰবাৰ ফুল প্লেটত মুখ্যমন্ত্ৰীয়ে কি কৈছিল পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিম। মুখ্যমন্ত্ৰীৰ মন্তব্যত, ভাষণত কি আছিল, স্বাস্থ্য বীমা সন্দৰ্ভত কিদৰে আবেদন কৰিব। যিহেতু অসমৰ লাখ লাখ লোকৰ বাবে বৃদ্ধি কৰা হৈছে স্বাস্থ্য বীমা আঁচনিৰ ধন। একেলগে 10 লাখ টকালৈ স্বাস্থ্য বীমাৰ ধন বৃদ্ধি কৰাৰ ঘোষণা। প্ৰিমিয়ামো প্ৰদান কৰিব ৰাজ্য চৰকাৰে। আৰু ৰেচন কাৰ্ড দেখুৱালেই লাভ কৰিব স্বাস্থ্য বীমা আঁচনিৰ ধন। লগতে প্ৰতিটো ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব অৰুণোদয়ৰ ধন। আৰু দুৰ্ঘটনা হ'লে এতিয়াৰ পৰা লাভ কৰিব 2 লাখ টকা। দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা লোকৰ পৰিয়ালেও লাভ কৰিব 2 লাখ টকা। আমি পুনৰবাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাম। আজি আমি আগুৱাই যাব বিচাৰিছো। যেতিয়া মই মিটিঙত যাওঁ, মানুহে কয় যে ছাৰ মোক অৰুণোদয় কৰি দিয়ক। প্ৰথম কৈছিল কাৰ্ড দিয়ক, এতিয়া ৰেচন কাৰ্ড পাই গ'ল, এতিয়া ৰাইজে কৈছে যে অৰুণোদয় দিয়ক। এতিয়া লাহে লাহে মই চিন্তা কৰি আছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক যদি একোটাকৈ অৰুণোদয় দি দিওঁ, পোৱা নোপোৱা জামেলা মৰি যাবনে নাই? তেতিয়া আমি তালৈকে যাব খুজিছো। লাহেকৈ আমি কি ক'ব খুজিছো যে যদি আমাৰ ৰেচন কাৰ্ড আছে, অৰুণোদয় আছে, প্ৰধানমন্ত্ৰীৰ বীমা ইঞ্চুৰেঞ্চ, গা বেমাৰ হলে, এক্সিডেণ্ট হলে, মৃত্যু হলে 2 লাখ টকা পৰ্যন্ত পাব পাৰি। সেই পৰিয়ালবিলাকক আমি বীমা আঁচনিটো লৈ আহিব খুজিছো। প্ৰিমিয়াম আপোনালোকে দিব নালাগে, চৰকাৰে প্ৰিমিয়াম দি দিব। আৰু তাৰ ভিতৰতে 5 লাখ টকাৰ যি ট্ৰিটমেণ্টৰ ব্যৱস্থা, লাহে লাহে তাক 10 লাখ টকালৈকে লৈ যোৱাৰো মই মনত কল্পনা কৰি আছো। আজি আমি আগুৱাই যাব বিচাৰিছো। যেতিয়া মই মিটিঙত যাওঁ, মানুহে কয় যে ছাৰ মোক অৰুণোদয় কৰি দিয়ক। প্ৰথম কৈছিল কাৰ্ড দিয়ক, এতিয়া ৰেচন কাৰ্ড পাই গ'ল, এতিয়া ৰাইজে কৈছে যে অৰুণোদয় দিয়ক। এতিয়া লাহে লাহে মই চিন্তা কৰি আছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক যদি একোটাকৈ অৰুণোদয় দি দিওঁ, পোৱা নোপোৱা জামেলা মৰি যাবনে নাই? তেতিয়া আমি তালৈকে যাব খুজিছো। লাহেকৈ আমি কি ক'ব খুজিছো যে যদি আমাৰ ৰেচন কাৰ্ড আছে, অৰুণোদয় আছে, প্ৰধানমন্ত্ৰীৰ বীমা ইঞ্চুৰেঞ্চ, গা বেমাৰ হলে, এক্সিডেণ্ট হলে, মৃত্যু হলে 2 লাখ টকা পৰ্যন্ত পাব পাৰি। সেই পৰিয়ালবিলাকক আমি বীমা আঁচনিটো লৈ আহিব খুজিছো। প্ৰিমিয়াম আপোনালোকে দিব নালাগে, চৰকাৰে প্ৰিমিয়াম দি দিব। আৰু তাৰ ভিতৰতে 5 লাখ টকাৰ যি ট্ৰিটমেণ্টৰ ব্যৱস্থা, লাহে লাহে তাক 10 লাখ টকালৈকে লৈ যোৱাৰো মই মনত কল্পনা কৰি আছো।